অনলাইন ট্ৰেডিংক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কেলেংকাৰী তদন্তৰ দায়িত্ব দিয়া হ'ব ইনকাম টেক্স আৰু ইডিক প্ৰয়োজন হলে সিবিআইক অৰ্পণ কৰা হ'ব তদন্তৰ দায়িত্ব সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অনলাইন ট্ৰেডিংক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কেলেংকাৰী তদন্তৰ দায়িত্ব দিয়া হ'ব ইনকাম টেক্স আৰু ইডিক প্ৰয়োজন হলে সিবিআইক অৰ্পণ কৰা হ'ব তদন্তৰ দায়িত্ব সংবাদমেলত এই ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আৰু যেতিয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰিছে যে অনলাইন ট্ৰেডিংক লৈ কেলেংকাৰী যি তদন্তৰ দায়িত্ব প্ৰদান কৰা হ'ব ইনকাম টেক্স আৰু ইডিক আৰু যদিহে প্ৰয়োজন হয় তেন্তে সিবিআইকো অৰ্পণ কৰা হ'ব তদন্তৰ দায়িত্ব আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত অনলাইন ট্ৰেডিংক লৈ আসলতে দেখা গৈছে অনলাইন ট্ৰেডিংৰ বাবে বহু অপৰাধীক বৰ্তমান আটক কৰা হৈছে আৰু যেটো সুমি বৰা আৰু বিশাল ফুকনৰ যি ঘটনা সুমি বৰা আৰু বিশাল ফুকন অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনাৰ বাবে আসলতে বৰ্তমান বিশাল ফুকনক আটক কৰা হৈছে আৰু বৰ্তমান অৱস্থাটো পলাতক অৱস্থাত আছে সুমি বৰা এই অনলাইন ট্ৰেডিংৰ এই ঘটনাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু প্ৰবঞ্চক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু অনলাইন ট্ৰেডিংক লৈ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে আৰু সংবাদমেলত এক বৃহৎ ঘোষণা কৰিছে যে কেলেংকাৰী তদন্তৰ দায়িত্ব দিয়া হ'ব ইনকাম টেক্স আৰু ইডিক প্ৰয়োজন হলে সিবিআইক অৰ্পণ কৰা হ'ব তদন্তৰ দায়িত্ব সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত অনলাইন ট্ৰেডিংৰ নামত বহু লোকক আসলতে ঠগা হৈছে বহু লোক প্ৰবঞ্চনাৰ সন্মুখীন হৈছে আৰু বৰ্তমান সময়ত আসলে বিশাল ফুকনক অনলাইন ট্ৰেডিংৰ যি প্ৰবঞ্চনা বিশাল ফুকনক বৰ্তমান সময়ত আটক কৰিছে আৰু বৰ্তমানেও সুমি বৰা নাচনী সুমি বৰা বৰ্তমানেও আসলতে পলাতক অৱস্থাত আৰু সেই হেতুকে আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এক বৃহৎ ঘোষণা কৰিছে অনলাইন ট্ৰেডিংক লৈ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব দিয়া হ'ব ইনকাম টেক্স আৰু ইডিক আৰু যদিহে প্ৰয়োজন হয় তেন্তে সিবিআইকো অৰ্পণ কৰা হ'ব এই তদন্তৰ দায়িত্ব সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ কোনো অসুবিধা নাই তদন্ত কৰিব কিন্তু আমি ইডিকো লগত কৈছো যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক গতিকে আমি অসম আৰক্ষী ডিজিপি আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা এসআইটি হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি সিআইডিয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময় যদি প্ৰয়োজন হয় যে নহয়তো সিবিআইকো দিব লাগে আমি সিবিআইকো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিবেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক সিবিআইক পঠাই দিম কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ইডি আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে So Assam government is willing to hand over the case even to CBI after initial investigation. মুখ্যমন্ত্ৰী মহোদয় আধাৰত যি ধৰণে বিসংগতি পাইছে যে 1991ত যেতিয়া সমগ্ৰ দেশত ভোটাৰ আইডেন্টিটি কাৰ্ড দিছিলে অসমত এই বন্ধ হৈ আছিল কিন্তু 2014ত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত লোকসভা নিৰ্বাচনৰ আগে সকলো